জুবিন দা আহিলে আকৌ এবাৰ ভাত খাব লাগে, খোৱা বস্তু লৈ আহে, সেইকাৰণে অৰুণে কমকৈ খাই জানে যে ৰাতি আহিলেও জুবিন দাৰ লগত খাবই লাগিব। আৰু জুবিন দাই কৈছিল, তই গৰিমা বৌৰ লগত থাকিবি, তেতিয়া বহুত কথা শিকিব পাৰিবি, মোৰ লগত নহয়। সেই সপোন পূৰণ হৈছিল জুবিন গাৰ্গক পোৱাৰ। সেই অৰুণ চাচনি, অৰুণ গাৰ্গ হ'ল, বুকুত কঢ়িয়াই লৈ ফুৰিছে সেই মৰম, সেই আদৰবোৰ। জুবিন দা আহিলে আকৌ এবাৰ ভাত খাব লাগে, খোৱা বস্তু লৈ আহে, সেইকাৰণে অৰুণে কমকৈ খাই জানে যে ৰাতি আহিলেও জুবিন দাৰ লগত খাবই লাগিব। আৰু জুবিন দাই কৈছিল, তই গৰিমা বৌৰ লগত থাকিবি, তেতিয়া বহুত কথা শিকিব পাৰিবি, মোৰ লগত নহয়। সেই সপোন পূৰণ হৈছিল জুবিন গাৰ্গক পোৱাৰ। সেই অৰুণ চাচনি, অৰুণ গাৰ্গ হ'ল, বুকুত কঢ়িয়াই লৈ ফুৰিছে সেই মৰম, সেই আদৰবোৰ।